Hallelujah. Praise the Lord. সকলো কৰিব আজি আমি চাম ফাষ্টিঙৰ বেনিফিট আমি চাম আমি প্ৰভু বছ আছে আজি প্ৰভু বছৰ আগতেই আমি ফাষ্টিঙৰ বেনিফিট আমি যদি ফাষ্টিঙৰ বেনিফিটটো আমি জানো তেতিয়াহে ফাষ্টিং থাকিবলৈ আমাৰ মন যাব লাভটো যেতিয়া জানে তেতিয়াহে বিজনেছ কৰিবলৈ মন আছে না নাই লাভ ইয়াতে লাভ আছে বুলি ক'লে বিজনেছ মই কৰিম আৰু ঠিক এইদৰে লাইক আমি ফাষ্টিঙৰ যিটো বেনিফিট ফাষ্টিঙৰ যিটো লাভ সেই লাভটো আমি যেতিয়া জানিব তেতিয়াহে আমি ফাষ্টিং থাকিবলৈ মন যাব ফাষ্টিঙত আমি প্ৰাৰ্থনা কৰিবলৈ আমি মন যাব আৰু গতিকে আমি আজি চাম লাইক the benefits of spiritual fasting আমাৰ যি লাইক আত্মিক ফাষ্টিঙৰ বেনিফিট okay fasting to দুটা আছে এটাটো হ'ল ৰিলিজিয়াছ ফাষ্টিং এটাটো হ'ল স্পিৰিচুৱেল ফাষ্টিং ৰিলিজিয়াছ ফাষ্টিংটো সকলো ধৰ্মই থাকে ফাষ্টিং সকলো লঘোণ থাকে নে নাথাকে okay আমি যেন দেখো লাইক সব ধৰ্মতেই লঘোণটো আছে কিন্তু তেওঁলোকৰ যেটো লাইক ফাষ্টিং এটো স্পিৰিচুৱেল নহয় আত্মিক নহয় ফাষ্টিং থাকিব কাইজা কৰি থাকিব ফাষ্টিং থাকিব কাৰবাক গসিক কৰিব ফাষ্টিং থাকিব মাৰপিট কৰিব লঘোণ থাকিব কাৰবাক হিংসা কৰিব ওকে লোভ লালচ তেওঁলোকে এৰিবলৈ নোৱাৰে আৰু এইটো ৰিলিজিয়ন ফাষ্টিং হয় ধৰ্মৰ ফাষ্টিং আপুনি ফাষ্টিং থাকিব বেয়া বেয়া কথা পাতিবলৈ পাৰে বেয়া আপুনি পৰিচৰ্চা কৰিবলৈ পৰিচৰ্চা আপুনি কৰিবলৈ পাৰে কিন্তু আমাৰ হ'ল স্পিৰিচুৱেল ফাষ্টিং আত্মিক ফাষ্টিং হ'বলৈ লাগে তেতিয়াহে আমি আত্মাৰ আশীৰ্বাদটো আমি পাবলৈ পাৰিম ওকে প্ৰথমতে আমি চাম আত্মিক যিটো ফাষ্টিঙৰ বেনিফিটটো হ'ল ফাষ্টিং কিলছ অফ ইভিল ডিজায়াৰ ফাষ্টিং কিলছ অফ ইভিল ডিজায়াৰ ফাষ্টিং আপোনাৰ মানসিক যি ইচ্ছা আছে মানসিক যিটো লাইক আপোনাৰ লোভ লালচ আছে তাক মাৰি পেলাই ওকে কাৰণ বাইবেলে কৈছে যে if you live according to the flesh you will die আপুনি মাংসৰ বশত যদি আপুনি থাকে আপুনি মৰিব বুলি কৈছে আমি যদি আত্মিক নহয় আমি সেই মানসিক মানুহক আমি মাৰিবলৈ লাগিব আৰু আত্মাৰ দ্বাৰা আমি জীয়াই থাকিবলৈ লাগিব আমি এবাৰ পঢ়িব ৰোমিও লিখা ৰোমান চ্যাপ্টাৰ 8:13 আত্মাৰ দ্বাৰা আৰু এই ফাষ্টিংটো হ'ল যে আপোনাৰ মানসিক যিটো ডিজায়াৰ আছে to kill the evil desire আমাৰ মনত বহুত বেয়া মনোভাৱ বিলাক থাকে বেয়া চিন্তা বিলাক থাকে বেয়া ডিজায়াৰ্স বিলাক থাকে আৰু তাক মাৰিবৰ কাৰণে বধ কৰিবৰ কাৰণে আমাক ফাষ্টিং লাগে আৰু তাকেইতো কৈছে if you live according to the flesh you will die আপুনি মাংসৰ বশত যদি আপুনি থাকি থাকে জীৱন যাপন কৰিব আপুনি আত্মিক মানুহ মৰি যাব হেগনিকে লাইক ফাষ্টিং হ'ল লাইক আমি নিজকে আমি নম্ৰ আমি কৰো আৰু পবিত্ৰ আত্মাক আমি এলাও কৰো পবিত্ৰ আত্মা তুমি মোক চলোৱা আৰু এই পবিত্ৰ আত্মাই সদায় আপোনাক সহায় কৰিবলৈ বিচাৰে ঈশ্বৰৰ কাৰণে জীয়াই থাকিবৰ কাৰণে the holy spirit wants to help you to live for god কিন্তু এই মানসিক মানুহ আমি নিজকে সন্তুষ্ট কৰিবলৈ বিচাৰে আমাৰ যিবিলাক ইভিল ডিজায়াৰ্স আছে এই ডিজায়াৰ বিলাকে ফুলফিল কৰিবলৈ বিচাৰে মাংসৰ বশত যেতিয়া আমি থাকে আমি এই মানসিক মানুহক আমি সন্তুষ্ট কৰিম ঈশ্বৰক আমি সন্তুষ্ট কৰিবলৈ আমি নোৱাৰো ইমান এই মানসিক মানুহ কৈছে ঈশ্বৰৰ শত্ৰু হয় বুলি কৈছে আপুনি আশীৰ্বাদ পাবলৈ নোৱাৰে হেকনিকে আমি ফাষ্টিং থাকো স্পিৰিচুৱেল ফাষ্টিং আমাৰ মানসিক মানুহক দমন কৰিবৰ কাৰণে মানসিক মানুহক বধ কৰিবৰ কাৰণে নহলে আমাৰ এই নিজৰ যি ফ্লেশ এই আমাৰ এনিমি হয় আমি বহুত সময় ভাবো শয়তানে মোক ব্যৱহাৰ কৰিছে শয়তানকে বদনাম দি থাকো কিন্তু সবচে ডাঙৰ এনিমিটো আপোনাৰ ফ্লেশ হয় আপোনাৰ মাংসই হয় আপোনাৰ এই মানসিক মানুহৰ তাত লোভ আছে লালচ আছে আপোনাৰ তাত আৰু তাক আমি মাৰি ফেলাবলৈ লাগিব আৰু ফাষ্টিঙে সহায় কৰে আমাক সকলো ইভিল ডিজায়াৰ্সটো বধ কৰিবৰ কাৰণে আমি যদি চাওঁ ওকে ৰোমিও 8:2 7 পদটো পঢ়ি দিয়ক এবাৰ মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা কাৰণ
কিয়নো মাংসৰ ভাৱ ঈশ্বৰৰ শত্ৰুতা কৈছে the carnality of man is an enmity to God আপোনাৰ যদি মাংসিক মানুহ হয় প্ৰভুৰ কাৰণে শত্ৰুতা হয় আৰু শত্ৰু প্ৰভুৰ পৰা আপুনি কিবা পাব নেকি নাপায় আমি যদি প্ৰভুৰ এনিমি হৈ যাওঁ শত্ৰু হয় আমি পাবলৈ নোৱাৰো আৰু সেই মাংসিক মানুহ প্ৰভুৰ শত্ৰু হয় আৰু এই ঈশ্বৰকো তেওঁ সন্তুষ্ট তেওঁ কৰিবলৈ নোৱাৰে বুলি কৈছে যদি চাওঁ 8 অধ্যায় 8 পদটো যদি চাওঁ আমি 8 অধ্যায় 8 পদটো কি পঢ়িব কম অকে সকলোৱে পঢ়িব যিসকলে মাংসৰ বশত আছে তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে আমি যদি মাংসৰ বশত যদি আমি থাকো সদায় আমাৰ তাত যদি লোভ লালচ অকে খং ৰাগ বিৰোধ বিভেদ যদি থাকে ঈশ্বৰক আমি সন্তুষ্ট কৰিবলৈ নোৱাৰে আমি প্ৰভুৰ শত্ৰু হয় আমি আৰু তেওঁৰ পৰা আমি কিবা এটা পাব কেতিয়াও আশা কৰিবলৈ নালাগে বুলি কৈছে আৰু এইগতিকে ফাষ্টিং kills the evil desires আৰু সেই ফাষ্টিঙত আমি নো ক'বলৈ আমি শিকো কাৰণ আমি ভাত খাই জীয়াই থাকো হয় নে নহয় অকে আমি 3 দিন ফাষ্টিং আছে কোনোবা আমি ভাতক কি কৈছো এতিয়া নো মই নাখাওঁ অকে কিছুমানে 2 দিন ফাষ্টিং ৰাখিছে মানে মই নাখাওঁ অকে এদিন ফাষ্টিং ৰাখিছে আৰু যত ইউ লাৰ্ণ টু সে নো কাৰণ মাংসিক মানুহ কেতিয়াও নো ক'বলৈ নোৱাৰে বন্ধুই মাতিব তাতে যাব মদ খাবলৈ লাগে তাতে যাব পাৰ্টি কৰিব লাগে তাতেই যাব অকে নো ক'বলৈ নোৱাৰে কিন্তু ফাষ্টিঙে আমাক সহায় কৰে নো ক'বৰ কাৰণে নাই মই এইটো কৰিবলৈ নোৱাৰো নাই মই এনেকুৱা মই জীৱন যাপন মই চলিবলৈ মই নোৱাৰো অকে ভাতকে আমি নো যদি ক'বলৈ পাৰিছে যে ভাত খাই আমি জীয়াই থাকো আৰু তেতিয়া আমি বেলেগ বিষয়বিলাক আমি নো ক'ব পাৰিম নে নাপাৰে পাৰিব আমাদের যেটা ইভিল ডিজায়াৰ বেবিচাৰৰ মনোভাৱ আহিব তেতিয়া ক'বলৈ পাৰিম নাই নো মই কৰিবলৈ নোৱাৰো যেতিয়া অকে বেয়া কথা আমি ক'বলৈ বিচাৰো নাই মই নোৱাৰো John we learn to say no hallelujah praise the Lord ভাতকে আপুনি নো ক'বলৈ পাৰিছে ভাত খাই জীয়াই থাকে ভাতকে আপুনি নো মোক নাখাওঁ মই 3 দিন নাখাওঁ মই 2 দিন নাখাওঁ মই 1 সপ্তাহ তেতিয়া এই বাকি বিষয়বোৰকো আপুনি নো ক'বলৈ পাৰিব নাই মই তো বেয়া বস্তু মই চুবলৈ মই নোৱাৰো praise the Lord hallelujah আপুনি কি কয় ফাষ্টিঙত নো yes আৰু সকলো ইভিল ডিজায়াৰ্ছ তেতিয়াহে আপুনি নো ক'বলৈ পাৰিব আৰু প্ৰভুৰ পৰা আপুনি আশীৰ্বাদ আপুনি পাবলৈ পায় praise the Lord hallelujah number 2 fasting unlocks spiritual power fasting unlocks spiritual power fasting যে আমাৰ আত্মিক শক্তি কি কৰে এইটো আনলকটো কি কয় অসমীয়াত মুকলি কৰে প্ৰভুৰ শক্তি মুকলি কৰে ফাষ্টিঙে আত্মিক শক্তিটো মুকলি কৰে ওকে ফাষ্টিং আনলকস স্পিৰিচুৱেল পাৱাৰ আৰু এই গতিকে মথি লিখা 17 অধ্যায় 21 পদত প্ৰভুৱে শিষ্যবিলাকক কৈছে without fasting and prayer these things will never go out কি কৈছে অসমীয়াত বিনা লঘোণ আৰু প্ৰাৰ্থনা আৰু লঘোণৰ বিনে একো ওলাই নাযাব আৰু তাকে কৈছে ফাষ্টিং এণ্ড প্ৰেয়াৰ এই ফাষ্টিংটো স্পিৰিচুৱেল পাৱাৰ ৰিলিজ কৰে আনলক কৰে praise the Lord hallelujah আপুনি যেতিয়া ফাষ্টিং থাকিব এই ফাষ্টিঙত স্পিৰিচুৱেল পাৱাৰ আপুনি আনলক কি কৈছিল অসমীয়া মুকলি কৰি দিয়ে আৰু এই শক্তিহে শয়তানক বেমাৰক আপুনি প্ৰতিৰোধ কৰিবলৈ পাৰে আৰু ফাষ্টিং বেনিফিটটো এটি হয় আপুনি স্পিৰিচুৱেল শক্তিটো আপুনি মুকলি কৰে আৰু পাৱাৰ যেতিয়া আমি ফাষ্টিং থাকো আমিও ফিল লাইক অথৰিটি পাৱাৰ আমিও হৈ যাওঁ ওকে আমি যে প্ৰাৰ্থনা কৰো ফাষ্টিং থাকিবলৈ মানুহবিলাকৰ লগত আমি অথৰিটি প্ৰভুৰ পাৱাৰটো আমি ফিল কৰো আৰু সঁচাকৈ প্ৰভুৱে কাম কৰে এইটো সময়ত যে ফাষ্টিঙত আমি প্ৰাৰ্থনা কৰো
অ'কে আত্মাই স্পৰ্শ কৰিব আত্মাই চেঞ্জ কৰিব মানুহৰ জীৱনটো আমিও ফিল কৰোঁ আৰু আমি জানিব লাগে আপোনাৰ যি ফাষ্টিং এনে বেকাৰ নাযায় এই ফাষ্টিং হ'ল প্ৰভুৰ আত্মিক শক্তিটো মুকলি কৰি তোমাক দিয়ে আৰু য'ত তুমি পাৱাৰফুল আপুনি হৈ যায় হালেলুয়া প্ৰেইজ দ্য লৰ্ড বহুত মানে বোলে ফাষ্টিং থাকিবলৈ নোৱাৰে এদিনৰ ফাষ্টিংটো কোনো ৰকম থাকে তেওঁলোকে আৰু 2 দিন 3 দিনটো একদম মানে লাইক নকওক আৰু বুজা নহয় খুব টান কঠিন পান সেই মানসিক মানুহ সাবমিট হ'বলৈ নিবিচাৰে সেই মানসিক মানুহ অ'কে কেতিয়াও লাইক নিজক হাম্বল কৰিবলৈ নোৱাৰে ফাষ্টিং অ'কে আনলক্স স্পিৰিচুৱেল পাৱাৰ Come praise the Lord. Hallelujah. Number 3, fasting can bring healing. Fasting e apna karone সুস্থতা আনিবলৈ পাৰে বহুত লাভ আছে Okay? Fasting can bring healing. Fasting e apna karone healing apna karone আনিবলৈ পাৰে সুস্থতা আপোনাৰ দিবলৈ পাৰে যদি আপুনি ফাষ্টিং লাগে প্ৰাৰ্থনা কৰে আৰু বহুত মানুহবিলাক দেখিছো যে তেওঁলোকে ফাষ্টিং থাকে প্ৰাৰ্থনা কৰে প্ৰভুৰ তাত সঁচাকৈ প্ৰভুৱে শুনে Hallelujah. Praise the Lord. Yeah, আমি চাওঁ Isaiah 58:6. Okay? মোৰ পাছত পঢ়িব মই মনোনীত কৰা লঘোণ এয়া নহয় দুষ্টতাৰ বন্ধ মুকলি কৰা যাৰ গুৰুৰ জলিৰ হল মাৰি হলুকুৱা ভগ্ন কৰিবলৈ লোৱা লোকক স্বাধীন কৰা আৰু প্ৰত্যেক জলি ভঙাই জানো মোৰ মনোনীত লঘোণ নহয় মই যেটো ভাল পোৱা যেটো ফাষ্টিং বুলি কৈছে ওকে মই মনোনীত কৰা ফাষ্টিং ঈশ্বৰে কৈছে ঈশ্বৰৰ বাই কয় মই যেটো লাইক মনোনীত কৰা ফাষ্টিং ভাল পোৱা ফাষ্টিংটো এটো নহয় নে বন্ধ মুকলি কৰা নহয় নে আমি জানো যাৰ গুৰুক জুগলি ৰাখি দিয়ে আৰু হি তাৰ পৰা মুক্ত হ'বলৈ নোৱাৰে মালিকে যেতিয়ালৈকে মুকলি নকৰে ওকে এনেকুৱা লাইক আমি বন্ধনত আমি থাকো সেই বন্ধনৰ পৰা তেওঁ আমাক মুকলি কৰিবলৈ তেওঁ নোৱাৰে নে সেই ফাষ্টিংৰ দ্বাৰাই ওকে আমি বেমাৰৰ বন্ধনত থাকো আমি শয়তানৰ বন্ধনত আমি থাকো তাৰ পৰা তেওঁ মুকলি কৰিবলৈ নোৱাৰে নে এয়ে মোৰ লঘোণ নহয় নে এই লঘোণ মই ভাল নাপাওঁ নে আৰু ফাষ্টিংত আমাক তেওঁ সুস্থ কৰিবলৈ বিচাৰে আৰু আপোনাৰ ফাষ্টিং আপোনাৰ কাৰণে হিলিং আপোনাৰ কাৰণে আনিবলৈ পাৰে কাৰণ ফাষ্টিংটো হ'ল প্ৰভুৰ আজ্ঞা হয় ওকে ফাষ্টিংৰ প্ৰেয়াৰটো কি হয় প্ৰভুৰ আজ্ঞা হয় নাথাকিলেও হ'ব থাকিলেও হ'ব এনেকুৱা নহয় কাৰণ উইদাউট ফাষ্টিং এণ্ড প্ৰেয়াৰ বিনা লঘোণ আৰু প্ৰাৰ্থনাৰে এই সকলোবোৰ বেয়া শক্তিবিলাক ওলাই নাযায় বুলি কৈছে I don't like order. Apuni logun prathana apuni thakibole lage. Aje he aigya apuni mani cholibo Prabhur aigya Prabhu apuna husto koribole pare. Ami jodi saw jatra pustok okay Exodus Bible thokabele poribo please Exodus 15:26 Exodus 15:26 hokole kobo moi tumalokor arogyokari Yehowa ইয়াতে কৈছে যে তেওঁ ক'লে মই তোমালোকৰ ঈশ্বৰ ইয়েহোৱা যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহলে মই মিছৰীয়াসকলক যি সকলো ৰোগ দিছিলো সেইবোৰ কোনো ৰোগ তোমালোকক নিদিম কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী ইয়েহোৱা ফাষ্টিংটো হ'ল প্ৰভুৰ আজ্ঞা হয় এই ফাষ্টিং যদি আপুনি মানি চলে ওকে প্ৰাৰ্থনা আপুনি ফাষ্টিঙত আপুনি কৰে প্ৰভুৱে কৈছে মই যি ৰোগ মই মিছৰীয়াবিলাকক দিছিলোঁ সেই ৰোগ মই তোমালোকক মই নিদিম so I am the Lord who heals you বুলি কৈছে মই তোমালোকৰ বেমাৰ মই সুস্থ কৰিবলৈ পাৰে hallelujah praise the Lord so fasting can bring healing fasting এ আমাৰ কাৰণে কি আনিবলৈ পাৰে healing তেওঁ আনিবলৈ পাৰে এ আমাৰ পাৰ্টি যদি বহুত মানুহ এতিয়া ফাষ্টিং থাকিবলৈ আহে এভৰি ওয়েডনেসডে নাইট
আৰু তেওঁলোকে বহুত প্ৰমাণ পাইছে ফাষ্টিং থাকি পেলাই বহু মানুহবিলাকে অপাৰেশ্যন কৰিবলৈ লগা নাই ফাষ্টিং থাকি পেলাই তেওঁলোকে বেমাৰ সুস্থ হৈছে এজন সৰু ল'ৰা আছিলে 8 মাহ গোটেই লাইক বডি কঁঠাল নিচিনা লাইক ঢুক ঢুক কঁঠাল পকিলে যেনেকৈ মাৰি নহয় ঢুক ঢুক এনেকুৱা চব বডি এনেকুৱা লাইক ঢুক ঢুকটো এনেকুৱা আৱাজ কৰে এনেকুৱা সেই ল'ৰা প্ৰাৰ্থনা কৰি পেলাই কমপ্লিটলি সুস্থ এতিয়া Hallelujah. Praise the Lord. আৰু গাঁৱৰ আমাৰ পৰা দূৰ হয় তেওঁলোকে ৰাতিতে অটো লৈ পেলাই তেওঁলোকে গোটেই লাইক অটো ল'ব অটোত তেওঁলোকে আহিব আৰু আকৌ 9টা মানত শেষ হৈ পেলাই আকৌ তেওঁলোকে গুচি যাব তেওঁলোকে গম পাইছে ফাষ্টিঙৰ বেনিফিটটো তেওঁলোকে জানিছে এজন আগতীয়া লাইক তিৰোতা সব তাবিজ লগাইছে একো ফল নাই কবিৰাজৰ পৰা তাবিজ আনিছে তাবিজ আনি পেলাই তাবিজ পিন্ধিছে ঘৰৰ মানুহকো পিন্ধাইছে একো কাম হোৱা নাই আৰু এই ফাষ্টিং আহি পেলাই লঘোণ প্ৰাৰ্থনা তেওঁ থাকিবলৈ ধৰিলে আৰু সেই ফাষ্টিঙৰ প্ৰভুৱে চেঞ্জ পৰিৱৰ্তন কৰিলে সুস্থতা দিলে Hallelujah. Praise the Lord. গতিকে লাইক আপোনাৰ ফাষ্টিঙৰ বেনিফিট আছে ফাষ্টিং থাকিবলৈ আপুনি অৱহেলা কৰিবলৈ নালাগে ফাষ্টিং আপুনি নিজেও ডিচিশ্যন ল'বলৈ লাগে চাৰ্জৰ বাদেও মই মোৰ দিনাখন মই ফাষ্টিং থাকিম দেই মই প্ৰভুৰ কাষলৈ মই যাম Praise the Lord. Hallelujah. Number 4, fasting can bring protection. Fasting আমাৰ protection কি কয় সুৰক্ষা আনিবলৈ পাৰে Fasting can bring protection. ফাষ্টিং আপোনাৰ কাৰণে সুৰক্ষা আনিবলৈ পাৰে প্ৰটেক্ট কৰিবলৈ পাৰে যিকোনো সমস্যাৰ পৰা প্ৰটেক্টেড আপুনি শত্ৰুৰ পৰা প্ৰটেক্টেড আপোনাৰ এক্সিডেণ্টৰ পৰা প্ৰটেক্টেড প্ৰভুৱে আপোনাক প্ৰটেক্ট কৰিবলৈ পাৰে যেতিয়া আপুনি প্ৰভুৰ তাৰ ফাষ্টিং থাকে আপুনি প্ৰাৰ্থনা কৰে আমি যদি চাওঁ এজৰা লিখা এজৰা 8:21 পৰা 23 পদ এজৰা 8:21 পদটো পঢ়িব তাৰ পাছত আমি ঈশ্বৰৰ সন্মুখত নিজকে নম্ৰ কৰিবৰ বাবে অহবা নদীৰ দাঁতিত উপবাস ঘোষণা কৰিলোঁ তাতে আমি আমাৰ সৰুসকলৰ বাবে আৰু আমাৰ সম্পত্তিৰ বাবে এটা সুবিধাজনক পথ বিচাৰিলোঁ 23 সেয়ে আমি উপবাস কৰি আমাৰ ঈশ্বৰৰ আগত সেই বিষয়ে প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁ আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকে নিজৰ সম্পত্তিৰ কাৰণে প্ৰভুৰ পৰা প্ৰটেকশ্যন পাবৰ কাৰণে প্ৰাৰ্থনা কৰিছে আমাৰ সম্পত্তিৰো প্ৰটেকশ্যন লাগে দেই বাইবেলে কৈছে তোমাৰ তাত যদি সম্পত্তি থাকিবলৈ নিবিচাৰে তোমাৰ ধন সম্পত্তি দেউকা লগাই পেলাই উৰি যাবলৈ পাৰি বুলি কৈছে তোমাৰ তাত থকা পইচা তোমাৰ তাত থকা সম্পত্তি দেউকা লগাই পেলাই উৰি যাব তোমাৰ পৰা বুলি কৈছে আৰু তাতেই তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকৰ সম্পত্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছে যাতে প্ৰভুৰ প্ৰটেকশ্যন থাকে তেওঁলোকৰ জীৱনত তেওঁলোকৰ ল'ৰা ছোৱালীৰ জীৱনত তেওঁলোকৰ সম্পত্তি যাতে শয়তানে চুবলৈ নোৱাৰে আৰু তেওঁলোকে প্ৰাৰ্থনা কৰিছে আৰু কৈছে আমাৰ প্ৰাৰ্থনা আমাৰ লঘোণ প্ৰাৰ্থনা প্ৰভুৱে শুনিলে বুলি কৈছে Hallelujah. Praise the Lord. আমি মা দেউতাবিলাক কিমান জনে প্ৰাৰ্থনা কৰে পৰিয়ালৰ কাৰণে ফাষ্টিং থাকিবলৈ লাগে ল'ৰা ছোৱালীৰ কাৰণে যেতিয়া ল'ৰাই ছোৱালীয়ে বেয়া পথত যায় প্ৰাৰ্থনা আমাৰ ইয়োব এনেকুৱা আছিলে ইয়োব ধনী ব্যক্তি ধন সম্পত্তি অজস্ৰ কিন্তু সদায় তেওঁ প্ৰাৰ্থনা কৰিছে মোৰ ল'ৰা ছোৱালীবিলাক প্ৰভুৰ এগেইনষ্টত কিবা ভুল কৰিলে নেকি কিবা পাপ কৰিলে নেকি আৰু তেওঁ সদায় প্ৰাৰ্থনা তেওঁ বহিছিল প্ৰভু তেওঁলোকে যে কিবা ভুল কৰিছে ক্ষমা কৰিবা তেওঁলোকক তুমি প্ৰটেক্ট কৰিবা তেওঁলোকক তুমি চলাবা প্ৰাৰ্থনা প্ৰটেকশ্যনৰ কাৰণে আৰু সেই ফাষ্টিংটো হ'ল খালি প্ৰভুৰ কাৰণে আমাৰ তাত হাংগাৰ ষ্ট্ৰাইক নহয় এক চৰকাৰৰ তাত যাতে ভাত নোখোৱাকৈ 2-3 মান তেওঁলোকে হাল্লা কৰি থাকে নহয় আমাক এতিয়া ডিমাণ্ড লাগে লঘোণ থাকে আমাক ফাষ্টিংটো হ'ল ডিমাণ্ড নহয় প্ৰভু তাত ডিমাণ্ড নহয় ফাষ্টিংটো হ'ল নিজক নম্ৰ কৰা সকলে ক'ব ফাষ্টিং নিজকে নম্ৰ কৰা আমি প্ৰভুৰ মনটো চেঞ্জ নকৰোঁ কিন্তু আমি নিজেহে চেঞ্জ কৰোঁ নিজকে আমি চেঞ্জ কৰোঁ ফাষ্টিঙত প্ৰভুৰ মনটো আমি সলনি কৰিবলৈ নোৱাৰোঁ কিন্তু ফাষ্টিঙত
আমি নিজৰ মন আমি নিজকে আমি সলনি কৰি পৰাই প্ৰভুৰ পৰা আমি বিচাৰো আশীৰ্বাদ আমি বিচাৰো Come hallelujah praise the Lord number 5 fasting can bring favor fasting এ আপোনাৰ কাৰণে দয়া আনিবলৈ পাৰে favor তে দয়া বুলি ক'ব নেকি favor yeah fasting can bring favor fasting আপোনাৰ কাৰণে favor আনিবলৈ পাৰে আপুনি তো জানে favor okay favor grace হয় favor okay মানুহৰ পৰা favor পায় প্ৰভুৰ পৰা আমি favor আমি পাওঁ okay আমি জানো ইয়াতে এষ্টাৰ ৰাণী এষ্টাৰ লেখা 4 অধ্যায় 16 পদ এষ্টাৰ লেখা 4 অধ্যায় 16 পদ আপুনি যাওক আৰু সুচনত বাস কৰা সকলো যিহুদী লোকসকলক একগোট কৰক আপোনালোক মোৰ কাৰণে গ্ৰহণ দিয়ক 3 দিন 3 ৰাতি একো পান নকৰিব নাইবা ভোজন নকৰিব মই আৰু মোৰ যুৱতী দাসসকলেও এই একেদৰে গ্ৰহণ দিম তাৰ পাছত যদিও এই কাৰ্য নিয়মৰ বিৰুদ্ধে হয় তথাপি মই ৰজাৰ ওচৰলৈ যাম যদি বিনষ্ট হ'ব লাগে তেনেহ'লে মই Hallelujah. Praise the Lord. এই এষ্টাৰ ৰাণীৰ প্ৰভু জাতিক সকলোবোৰ ধ্বংস কৰিবলৈ বিচাৰিছিলে আইন পাছ হৈছিলে আৰু সেই সময়ত ওকে এষ্টাৰ ৰাণী ৰজাৰ তাত এনে যাম বুলি যাবলৈ নোৱাৰে ৰাণী হ'লেও উইদাউট পাৰমিশ্যনটো কৰিবলৈ নোৱাৰে যাবলৈ নোৱাৰে কিন্তু সেই এষ্টাৰ ৰাণীয়ে কৈছে মই ধ্বংস হ'লেও মই ধ্বংস হ'ব বিনষ্ট হ'লেও মই বিনষ্ট হ'ব কিন্তু তোমালোকে 3 দিন 3 ৰাতি ফাস্টিং তোমালোকে থাকিবা ময়ো থাকিম মোৰ লগত সহায় কৰা সকলো তিৰোতাবিলাকেও থাকিব আৰু প্ৰভুৰ আমি ফেভাৰ আমি পাম আৰু সঁচাকৈ যেতিয়া তেওঁ 3 দিন 3 ৰাতি সকলো মানুহবিলাক লৈ পেলাই ফাস্টিং থাকিবলৈ ৰজাৰ ওচৰলৈ গ'ল ৰজাৰ পৰা তেওঁ ফেভাৰ পালে হালেলুয়া ইয়া ঈশ্বৰৰ ফেভাৰ তেওঁ পালে আৰু গোটেই শেষ হ'বলগীয়া ধ্বংস হ'বলৈ জাতি তেওঁ তাই বচালে আৰু ঠিক সেইদৰে প্ৰভুৰ ফেভাৰ আমাক লাগে ওকে আমাৰ অফিচত প্ৰভুৰ ফেভাৰ লাগে বিজনেছত প্ৰভুৰ ফেভাৰ লাগে প্ৰভুৰ যদি ফেভাৰ নাই ওকে আমি আগবাঢ়িবলৈ আমি নোৱাৰো আমি শুনি থাকোঁ আমাৰ কিছুমান বিজনেছমেন বিলাক আছে ওকে কিছুমান বিজনেছ বিলাক আছে এজন তিৰোতা মই আগতে কৈছোঁ লাইক ওচৰত থকা তাবিজ লৈ বেপাৰ কৰিবৰ কাৰণেও ওকে 15,000 20,000 তাবিজ ল'ব যাতে কাষ্টমাৰ আহে তেওঁৰ তাত আৰু যেতিয়া এই তাবিজটো কাম নিদিয়ে আকৌ আনিব তাবিজ কিনিব আকৌ আনিব যাতে লাইক কাষ্টমাৰটো ঢেৰ আহে এট্ৰেক্ট হৈ যায় চাৰ্মিং তেওঁলোকে ব্যৱহাৰ কৰে এনেকুৱা কি ক'ব এইটো মুহুনি না কি কয় এইটো মুহুনি টাইপ এনেকুৱা ব্যৱহাৰ কৰে লাইক বহুত এনেকুৱা দোকানীবিলাকেও আছে মানুহবিলাক আছে এনেকুৱা লাইক তাই কৈছে লাইক তাই এইটো তিৰোতাটো খুব 15,000 আনিছে আৰু খুব বিক্ৰী হয় তাই মই কৈছোঁ আমাৰতো প্ৰভু আছে ওকে প্ৰভু যেতিয়া তোমাৰ প্ৰভুৰ ফেভাৰ তোমাৰ তাত থাকিব কাষ্টমাৰ এনে আহিব তেওঁলোকে এদিন এনে নাইকিয়া হৈ যাব এদিন এনেই শেষ হৈ যাব খালি তুমি প্ৰাৰ্থনা কৰক ফাস্টিং থাকক আৰু সঁচাকৈ প্ৰত্যেক বুধবাৰে তেওঁ দোকান বন্ধ কৰি পেলাই তেওঁ ফাস্টিঙত আহি পেলাই প্ৰাৰ্থনা কৰে যিজনে 15-20 হাজাৰৰ তাবিজ লৈ পেলাই দোকান কৰিছিলে সেই দোকান বন্ধ হৈ গ'ল তাইৰ এতিয়াও চলি আছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড এটা তাই তাবিজত নলয় একো নলয় প্ৰভুৰ ফেভাৰ ফাস্টিং প্ৰভুৰ ফেভাৰ আনে আৰু সেই ফেভাৰ ওকে মানুহে লাইক এট্ৰেক্ট হৈ যায় আৰু তাইৰ বিজনেছ ৰানিং ভালদৰে ঘৰ চলে আছে হাজবেণ্ড নাই তাইৰ মদৰহে দোকান দিছিলে আৰু কৈছিলে তাই মই এতিয়াতো যিচুক মই পালোঁ মদ বিক্ৰী নকৰিলে মই ঘৰ কেনেকৈ চলাম ঠিকে মদ নাম্বাৰ 2 ছেকেণ্ড নাম্বাৰ পজিশ্যনত আছিলে মদৰ দোকানৰ মাজত আৰু তাই প্ৰভুক পোৱাৰ পাছত কৈছে মই মদৰ আকৌ মই বিজনেছমেন ওকে মদৰ দোকান তেওঁ বন্ধ তাই কৰি দিলে আৰু প্ৰভুৰ শক্তিত নিৰ্ভৰ কৰিলে ফাস্টিং থাকি প্ৰাৰ্থনা কৰি প্ৰভুৱে আশীৰ্বাদ দিলে আৰু এতিয়া ভালদৰে চলি আছে পৰিয়াল Come hallelujah praise the Lord আপোনাৰ ফাস্টিং আৰু প্ৰাৰ্থনাই সবু প্ৰভুৰ পৰা ফেভাৰ আপুনি ড্ৰ কৰে আপুনি আৰু প্ৰভু য'ত আপোনাক আশীৰ্বাদ তেওঁ দিয়ে আৰু কৈছে যে তেওঁ যেতিয়া আমাৰ দেখা যায় পৰিছিলে ওকে আইজায়া 60 অধ্যায় 5 পদ
তেওঁ অন্য জাতিবিলাকৰ সম্পত্তি পাবৰ কাৰণেও তেওঁ তোমাক সহায় কৰিবলৈ পাইছে। অ'কে, বেলেগৰ সম্পত্তি ড্ৰ কৰিবৰ কাৰণে আনিবৰ কাৰণেও তেওঁ আপোনাক সহায় কৰিবলৈ পাৰে। ফেভাৰ যদি প্ৰভুৰ ফেভাৰ আপোনালোকৰ লগত যদি থাকে। Come hallelujah, praise the Lord. ফাস্টিং কি আনে আপোনাৰ কাৰণে? প্ৰভুৰ ফেভাৰ আনে। অ'কে, নাম্বাৰ 6 শেষৰ কাৰণে, ফাস্টিং হেল্পছ ইউ হাম্বল yourself before God. ফাস্টিঙে আপোনাক সহায় কৰে প্ৰভুৰ আগত নম্ৰ হ'বৰ কাৰণে। অ'কে, আমি মানুহ হিচাপে আমি বহুত অহংকাৰী হয়। আমি মানুহ হিচাপে এই মানসিক মানুহ প্ৰভুৰ শত্ৰু হয় আমি। অ'কে, কেতিয়াও আমি নিজক সৰু হ'বলৈ নোৱাৰো। সৰু কেতিয়াও আমি কৰিবলৈ নোৱাৰে। মই সদায় কৈ থাকো নহয়, এক থাপৰ যদি দিয়ে 10 থাপৰ মান দিলেহে ভাল লাগে। এক বুজি বক্সিং মাৰে 4-5 বাৰ মান বক্সিং মাৰিব পাৰিলেহে ভাল লাগিব। মানুহ এনেকুৱা লাগে আমি নম্ৰ হ'বলৈ নোৱাৰে। আৰু গতিকে এই প্ৰভুৰ যীশুৰ ভাইক কৈ মহাত্মা গান্ধীয়ে লৈছিলে, এটা গালত যদি চৰ মাৰে আন গালত পাতি দিয়া। মানে নম্ৰ যদি আপুনি হয়, অ'কে, এই ফাস্টিঙে আপোনাক নম্ৰ কৰিবলৈ পাৰে। ফাস্টিং যদি আপুনি থাকিব, বাৰ বাৰ প্ৰভুৰ ওচৰলৈ আপুনি যাব, অ'কে, এই ফাস্টিং আপোনাক সহায় কৰে আপোনাক প্ৰভুৰ কাষত নম্ৰ হ'বৰ কাৰণে। আৰু গতিকে প্ৰভুৰ বাইকৈ কৈছে, যদি মোৰ মানুহবিলাক নম্ৰ হৈ মোৰ ওচৰত আহে, মই তেওঁলোকৰ প্ৰাৰ্থনা মই শুনিম। কাৰণ অহংকাৰী মানুহ তেওঁ প্ৰতিৰোধ কৰে, হয়নে নহয়? অহংকাৰী মানুহ তেওঁ প্ৰতিৰোধ কৰে, নম্ৰ মানুহকে তেওঁ উঠাই, নম্ৰৰ প্ৰাৰ্থনাহে তেওঁ শুনে, নম্ৰ মানুহকে তেওঁ পথ দেখুৱাই, নম্ৰ মানুহকে তেওঁ চলায়। Until and unless you become humble yourself in the mighty hands of God, and He cannot lift you up, আপোনাক তেওঁ উঠাবলৈ আপোনাক নোৱাৰে। আমি যদি চাওঁ 2 ইতিহাস, 2 Chronicles chapter 7:14, 2 Chronicles chapter 7:14. তেনেহলে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হ'বলৈ বিচাৰে বা নিজ নিজ কুপথৰ পৰা ঘূৰে, তেনেহলে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম। Wow, hallelujah, praise the Lord. মোৰ মানুহবিলাক যদি তেওঁলোকে নম্ৰ হৈ পেলাই মোৰ তাত ঘূৰি আহে, কুপথৰ পৰা তেওঁলোকে যদি বেয়া পথৰ পৰা যদি তেওঁলোকে ঘূৰি আহে, মই তেওঁলোকৰ প্ৰাৰ্থনা মই শুনিম আৰু তেওঁলোকৰ দেশ মই আৰোগ্য কৰিম বুলি কৈছে। I will heal their land বুলি কৈছে। যদি আমি এই ফাস্টিঙত নিজক নম্ৰ আমি যদি কৰিবলৈ পাৰো, লাভ আছে। কিন্তু ফাস্টিং থাকিও যদি আমি যদি নম্ৰ হ'বলৈ পৰা নাই, প্ৰভুৰ কাষত আমি আহি ল'বলৈ পৰা নম্ৰ হৈ পেলাই একো লাভ নাই। বহুত দেখিছো ফাস্টিং থাকিব কাজিয়া কৰি থাকে। ফাস্টিং থকাটো কিনো লাভ হ'ল? অ'কে, ফাস্টিঙত আহিব, প্ৰভু মোক সহায় লাগে, প্ৰভু মোক কি কৰ, সহায় কৰ, প্ৰাৰ্থনা কৰিব, কান্দিব, ঘৰত গৈ পেলাই কাজিয়া। বাটৰ ওচৰতে গীৰ্জা ঘৰৰ পৰা ওলাই পেলাই কাজিয়া। সি তাক চাবলৈ নোৱাৰে। উত্তৰৰ পৰা পশ্চিম, অ'কে, উত্তৰৰ পৰা দক্ষিণ, পূবৰ পৰা পশ্চিম চুকুতো কৰিব। অ'কে, কাৰোবাৰ যদি চাবলৈ নোৱাৰে কৰিব। এইবোৰ এনেকুৱাই দেখিছিলে গীৰ্জা ঘৰত। কোনোবাই যদি চাহ দিছে তাৰ হাতৰ পৰা চাহেই নাখায়, এনেকুৱা মানুহো আছে। অ'কে, চাহ ঢালিলে নাখাব। অ'কে, এনেকৈ দেখিছো দান তোলে নহয় চাৰ্চত, দান তোলাৰ সময়ত তাক যদি ভাল নাপায় দানো নিদিব তাতে, এনেকুৱা মানুহ আছে। কেনেকৈ নম্ৰ হ'ল? অ'কে, ফাস্টিংটো আপোনাক সহায় কৰে নম্ৰ হ'বৰ কাৰণে। অ'কে, আৰু সেই নম্ৰতাটোহে প্ৰভুৱে কৈছে মই তোমাক ক্ষমা কৰিম আৰু মই তোমাক মই সহায় কৰিম। আৰু সেই ফাস্টিং, অ'কে, হেল্পছ ইউ। ফাস্টিঙে আপোনাক সহায় কৰে প্ৰভুৰ ওচৰলৈ নিজক নম্ৰ হ'বৰ কাৰণে। আৰু ফাস্টিং হৈও যদি মই নম্ৰ হ'বলৈ পৰা নাই, ফাস্টিং হৈও যদি মই মানি চলিবলৈ পৰা নাই, সৰু হ'বলৈ পৰা নাই,
প্ৰভু যদি মোৰ জীৱনত বাঢ়ি যোৱা নাই একো লাভ নাই। আৰু তাকে আমি বাৰ বাৰ পঢ়ি আছো, প্ৰভু মই হলে সৰু 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 হৈ যাব লাগে আৰু তুমি হলে বাঢ়ি বাঢ়ি যাবলৈ লাগে। সকলোৱে কওঁ, প্ৰভু মই হলে সৰু হৈ হৈ যাব লাগে, তুমি হলে বাঢ়ি বাঢ়ি যাবলৈ লাগে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। এই গতিকে আহক আজি আমি ফাষ্টিঙৰ যিটো বেনিফিট, বহুত বেনিফিট আছে। আপুনি যে ফাষ্টিং থাকিছে এনেই নাযায়, আপোনাৰ লঘোণ প্ৰাৰ্থনা যিটো স্পিৰিচুৱেল আত্মিক ফাষ্টিং। কিন্তু ধৰ্মৰ ফাষ্টিং লঘোণ লাভ নাই দেই। অ'কে, ধৰ্মৰ ফাষ্টিং থাকিবলৈ একো লাভ নাই। কিন্তু এই যে আত্মিক যেতিয়া আপুনি ফাষ্টিং থাকিব, এই আত্মিক ফাষ্টিঙে আপোনাৰ মানসিক ডিজায়াৰ সকলোবোৰ বধ কৰিব আৰু আপুনি আশীৰ্বাদ পাবলৈ পাৰে। আপুনি প্ৰভুৰ শত্ৰু আপুনি নহয়, এতিয়া প্ৰভুৰ বন্ধু হয় আপুনি। আৰু সেই ফাষ্টিং অ'কে আনলক স্পিৰিচুৱেল পাৱাৰ। ফাষ্টিঙে অ'কে আত্মিক শক্তি কি কৰে, মুকলি কৰি পেলাই আপোনাক দিবলৈ বিচাৰে। য'ত আপুনি প্ৰাৰ্থনা কৰিব তেতিয়া সমস্যা দূৰ হ'ব, প্ৰাৰ্থনা কৰিব বেমাৰ ভাল হ'ব, শয়তান পলাই যাব। এই শক্তি আপুনি আনলক মুকলি কৰি আনিবলৈ পাৰে ফাষ্টিঙত। ফাষ্টিং আপোনাক অ'কে হিলিং দিবলৈ পাৰে। হিলিঙৰ কাৰণে আপুনি ফাষ্টিং অ'কে প্ৰভুৱে কৈছে মই আৰোগ্যকাৰী হোৱা হয়। মই যি বেমাৰ মই দিছিলোঁ তোমাক মই সেই বেমাৰ নিদিম মই, তুমি যদি মোৰ আজ্ঞা মানি তুমি যদি চলে। সেই মোৰ ফাষ্টিং লঘোণ নহয়নে? মই সকলো বন্ধন মই ভাঙি পেলাওঁ, সকলোবোৰ জলি মই সলকাই দিওঁ। অ'কে আই ব্ৰেক এভৰি য়ক, আই ব্ৰেক এভৰি চেইন। ইজ ইট নট মাই ফাষ্টিং? এইটো মোৰ লঘোণ নহয়নে? আপুনি সেই ফাষ্টিঙত সকলোবোৰ বন্ধনৰ পৰা আপুনি মুকলি হ'বলৈ পাৰে। শয়তানৰ বন্ধনৰ পৰা আপুনি মুকলি হ'বলৈ পাৰে, পাপৰ বন্ধনৰ পৰা আপুনি ওলাই আহিবলৈ পাৰে যেতিয়া আপুনি ফাষ্টিং আপুনি থাকিব। অ'কে, ফাষ্টিং কেন ব্ৰিং প্ৰটেকশ্যন। প্ৰভুৰ প্ৰটেকশ্যন প্ৰভুৱে আপোনাক দিয়ে। যেতিয়া আপুনি ফাষ্টিং থাকিব, বিপদৰ পৰা প্ৰভুৱে আপোনাক বচাব, এক্সিডেণ্টৰ পৰা সমস্যাৰ পৰা প্ৰভুৱে আপোনাক প্ৰটেক্ট কৰি পেলাই ৰাখিব। আৰু ফাষ্টিং কেন ব্ৰিং ফেভাৰ। প্ৰভুৰ ফেভাৰ আপুনি পাব। আৰু সেই প্ৰভুৰ ফেভাৰ আপুনি য'তেই আপুনি যাব যেতিয়া তেওঁৰ ফেভাৰ থাকিব, আগে সকলোৱে মাত দিব আপোনাক। অসম্ভৱ কাম সম্ভৱ হৈ যাব আপোনাৰ, একোৱেই অসম্ভৱ নাই। প্ৰভুৰ ফেভাৰহে আপোনাৰ লাগে। আৰু এই প্ৰভুৰ ফেভাৰ পাবৰ কাৰণে আনিবৰ কাৰণে আপোনাৰ ফাষ্টিং লাগে, ফাষ্টিং থাকিবলৈ লাগে। লাষ্টলি প্ৰভুৰ যি আমাৰ আত্মিক ফাষ্টিং, সেই আত্মিক ফাষ্টিং প্ৰভুৰ ওচৰলৈ আপোনাক নম্ৰ কৰি লৈছে। নম্ৰ, তেওঁ আমাক সহায় কৰে নম্ৰ হ'বৰ কাৰণে। প্ৰভু অ'কে মই যাতে জিৰ' হ'বলৈ পাৰে, প্ৰভু মই যাতে নম্ৰ হ'বলৈ পাৰে, আৰু মোৰ জীৱনত যাতে তুমিহে বাঢ়ি বাঢ়ি যায়। কাৰণ প্ৰভুৱে কৈছে তোমালোকে যদি নম্ৰ হৈ ফাষ্টিঙত মোৰ ওচৰত আহা, মই তোমালোকৰ পাপ ক্ষমা কৰিম, মই তোমালোকৰ দেশ মই আৰোগ্যময় কৰিম, তোমাক মই সহায় কৰিম। ঈশ্বৰে এই বাইকৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক। আহক, ফাষ্টিঙৰ বেনিফিট আছে। আৰু এই ফাষ্টিংটো হ'ল আত্মিক ফাষ্টিং হ'বলৈ লাগে। এইটো মানুহক দেখাবৰ কাৰণে লঘোণ নহয় এইটো। আৰু এই লঘোণত আপুনি নম্ৰ নোহোৱাকৈ প্ৰভুৱে আপোনাক সহায় কৰিবলৈ নোৱাৰে। নম্ৰ হৈ আপুনি নাথাকিলে প্ৰভুৱে আপোনাক সহায় কৰিবলৈ নোৱাৰে। প্ৰভুক আপোনাক পথ দেখুৱাবলৈ পাৰে, প্ৰভুৱে আপোনাক শিকাবলৈ পাৰে, প্ৰভুৰ আপুনি ফেভাৰ পাবলৈ পাৰে। আপুনি ফাষ্টিঙত যেতিয়াহে আপুনি নম্ৰ হয়, আপুনি নিজক আপুনি জিৰ' কৰিবলৈ পাৰে, তেতিয়াহে প্ৰভুৰ সহায় আপুনি পাবলৈ পাৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে এই বাইকৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক। ছুটিকৈ প্ৰাৰ্থনা কৰিম।